আইছে ব্ৰেকিং নিউজ কৰিমগঞ্জৰ পিৰৰচক গাঁও পঞ্চায়তৰ কংগ্ৰেছ সভাপতিৰ ঘৰত ড্ৰাগছৰ বেহা ড্ৰাগছসহ মেডল গাঁৱৰ ঘৰৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে সভাপতি মহম্মদ আব্দুল কৰিমৰ লগতে দুই পুত্ৰ আৰু দুই ভাতৃক দীৰ্ঘদিন ধৰি ঘৰতে সভাপতি সহ ভাতৃ পুত্ৰ চলাই আছিল ড্ৰাগছৰ বেহা গ্ৰেপ্তাৰ কৰা হৈছে সভাপতি মহম্মদ আব্দুল কৰিম আৰু দুই পুত্ৰ মামুন আহমেদ আৰু ৰিপুন আহমেদ ভাতৃ বুৰহান উদ্দিন আৰু আবুল হুছেইন অভিযানত 31 গ্ৰাম হেৰইন সহ 2000 টা খালী কণ্টেইনাৰ লগতে 3 লাখ টকা জব্দ কৰা হৈছে অভিযানৰ উমান পাই বাথৰুমতে নষ্ট কৰিলে বহু পৰিমাণৰ হেৰইন কৰিমগঞ্জৰ উপ আৰক্ষী অধীক্ষকক নেতৃত্বত লৈ চহৰৰ সম্ভ্ৰান্ত কংগ্ৰেছীৰ ঘৰত চলিল এই অভিযান অঞ্চলটোৰ সম্ভ্ৰান্ত ব্যক্তি হোৱাৰ সুযোগ লৈ দীৰ্ঘদিন ধৰি চলাই আহিছিল বৰবিহ ড্ৰাগছৰ বেহা পুৰমা জনাইছো যে ড্ৰাগছৰ বেহা সন্দৰ্ভত ইতিমধ্যে কংগ্ৰেছৰ গাঁও পঞ্চায়তৰ সভাপতিৰ ঘৰত চলিছিল ড্ৰাগছৰ এই বিৰুদ্ধে অভিযান আৰু ইতিমধ্যে কৰিমগঞ্জৰ পিৰৰচক গাঁও পঞ্চায়তৰ কংগ্ৰেছ সভাপতিৰ ঘৰতে এতিয়া ড্ৰাগছৰ বেহা ড্ৰাগছসহ মেডল গাঁৱৰ ঘৰৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে সভাপতি মহম্মদ আব্দুল কৰিমৰ লগতে দুই পুত্ৰ আৰু দুই ভাতৃক দীৰ্ঘদিন ধৰি ঘৰতে সভাপতি সহ ভাতৃ পুত্ৰ চলাই আহিছিল ড্ৰাগছৰ ৰমৰমীয়া বেহা গ্ৰেপ্তাৰ হৈছে সভাপতি মহম্মদ আব্দুল কৰিম দুই পুত্ৰ মামুন আহমেদ আৰু ৰিপুন আহমেদ ভাতৃ বুৰহান উদ্দিন আৰু আবুল হুছেইন অভিযানত 31 গ্ৰাম হেৰইন সহ 2000 টা খালী কণ্টেইনাৰ লগতে 3 লাখ টকাও জব্দ কৰা হৈছে দল আমি আৰক্ষী গৈ প্ৰায় 11টা 12টা মানত ঘৰটো কৰ্ডন কৰিলোঁ উইটনেছ লৈ যোৱাৰ পিছত তেওঁলোক আধা ঘণ্টামান মাতি আছিলোঁ তেতিয়ালৈকে দৰ্জা খোলা নাই কিন্তু সেই সময়তে আমাৰ CRPF বা আমি শুনা পাইছোঁ ভিতৰত মানুহ চানুহ দৌৰা চৌৰা কৰি আছিলে আৰু বাথৰুমত ফ্লাছ মাৰা তেতিয়া আমি গম পাইছিলোঁ যে এনেকুৱা লাগিছে যে মানুহকেইজন ভিতৰত ড্ৰাগছখিনি নষ্ট কৰি আছে টোটেল তাতে কেম্পাছটো 3টা ঘৰ আছিল প্ৰতিটা ঘৰতে আমি চাৰ্চ কৰি বৃহৎ পৰিমাণৰ হ'লেও ড্ৰাগছ পালোঁ আৰু টোটেল ড্ৰাগছ আমি পাইছোঁ 31 গ্ৰাম হেৰইন আৰু সৰু যোনটো CC থাকে যোনটো ইয়াত ইউজ হয় এইটো আপোনাৰ 2000তকৈ ওপৰত পাইছোঁ টেমা খালী টেমা আছে ফিল্ডত টেমা আছে আৰু যোনটো আমাৰ হেৰইন চাবোনত আহে আমি এটা চাবোন জব্দ কৰিবলৈ সক্ষম হ'লোঁ কিন্তু আমি ছাছপেক্ট কৰিছোঁ তেওঁলোকে প্ৰায় আৰু 4-5টা চাবোন বাথৰুমৰ পানীত প্লাছ মাৰি দিছে এই সন্দৰ্ভত আমি 5জন মানুহক এৰেষ্ট কৰিছোঁ তেওঁলোক হ'ল মহম্মদ আব্দুল কৰিম তেওঁ তাৰে GP প্ৰেছিডেণ্ট এইটো এৰিয়াত এইটো মানে পৰিয়াল তেওঁলোক যিহেতু সমাজত এটা মানে ভাল পজিশ্যনত আছে সেইটো ইউজ কৰি পেলাই তেওঁলোকে বহু দিনৰ পৰা ড্ৰাগছ চলাই আছিলে ফলাইনত আছে এখন জনাবলৈ কৰিমগঞ্জৰ পৰা গৰিছ নন্দী গৰিছ আপোনাৰ পৰা জানিব বিচাৰিছোঁ কৰিমগঞ্জৰ এটি সম্ভ্ৰান্ত পৰিয়ালৰ ঘৰতে এনেদৰে ড্ৰাগছৰ অবৈধ বেহা চলিছিল সেইহতীয়া খবৰ আমি আপোনাৰ পৰা জানিব বিচাৰিছোঁ কেনেধৰণে চলিছিল অভিযান আৰু কেনেধৰণৰ বিস্ফোৰক ইতিমধ্যে উদ্ধাৰ কৰা হৈছে আৰু যিহেতু 3 লাখ টকা নগদ ধন উদ্ধাৰ কৰা হৈছে আৰু যি পৰিমাণৰ হেৰইন উদ্ধাৰ কৰা হৈছে জানিব পৰা গৈছে যে ফ্লেছ কৰি বহু হেৰইন তেওঁলোকে নষ্টও কৰিছিল গতিকে সেইহতীয়া তথ্যত কি তথ্য প্ৰকাশ পাইছে হয় ৰশ্মিতা চাওক এগৰাকী সম্ভ্ৰান্ত ব্যক্তি যিগৰাকী গাঁও পঞ্চায়তৰ সভাপতি তেওঁৰ ঘৰৰ পৰা এনেদৰে যদি ড্ৰাগছৰ দৰে বৰবি উদ্ধাৰ হয় তেনেহ'লে নিশ্চয়কৈ সমাজৰ কাৰণে অতি ক্ষতিকাৰক আৰু ক'ব লাগিব যেন যিহেতু সম্ভ্ৰান্ত ব্যক্তি বহুতে তেওঁলোকৰ ঘৰত কি চলি আছে কি চলা নাই এইবিলাক ক'ব নিবিচাৰে আৰু এই যে লোকজন কিন্তু বহু আগৰ পৰাই কিন্তু তেওঁৰ অতি প্ৰতিপত্তিশালীও ক'ব লাগিব বহু দিনৰ পৰা ৰাজনীতিৰ সৈতে জড়িত আৰু কংগ্ৰেছৰ পৰা তেওঁ GP সভাপতিত জয়লাভ কৰিছিলে গতিকে তেওঁৰ যে সমাজত এটা দপদপনি আছে এই দপদপনিত কিন্তু ভিতৰত কিন্তু চলি আছিলে ড্ৰাগছৰ বেহা গতিকে বহু লোকে মুখ বন্ধ কৰি ৰাখিছিল মুখ খোলা নাছিল এনে তথ্য কিন্তু আৰক্ষীৰ আগত বহু পূৰ্বৰ পৰাই আছিল কিন্তু সঠিক কোনো তথ্য প্ৰমাণ পোৱা নাছিল কিন্তু একেবাৰে সত্য এটি তথ্যৰ ভিত্তিত যোৱা নিশা অভিযান চলাই আৰক্ষীয়ে আৰু চলাই যে অভিযোগ আছিলে পূৰ্বৰ এয়া সকলো সত্য প্ৰমাণিত হ'ল দেখা গৈছিলে যেন আৰক্ষীয়ে আমাক জনাইছে যেন যি ব্ৰাউন চুগাৰৰ সাবুনৰ দৰে কিবা এটা পেকেট থাকে এনেদৰে পেকেট এটা উদ্ধাৰ কৰিছে যদিও তেওঁলোকে অনুমান কৰিছে 2টা পেকেট বাথৰুমতেই পানী ঢালি নষ্ট কৰিছে কিয়নো আৰক্ষীয়ে জনাইছে যেন যেতিয়া তেওঁৰ ঘৰত সোমাই বিশাল ডাঙৰ ঘৰ আৰু ডাঙৰ ঘৰত কিন্তু বহুত সময় ধৰি তেওঁলোকক সোমাব দিয়া নাছিল আৰু ঘৰৰ ভিতৰত তৎপৰতা চলি আছিল এয়া আৰক্ষীয়ে বাহিৰৰ পৰা লক্ষ্য কৰিছে পিছে যেতিয়া ইয়াতে CRPF বাহিনীয়ে দৰ্জা ভাঙিবলৈ যায় তেতিয়া দৰ্জা খোলে কিন্তু খোলাৰ পাছত যে এই টেমাখিনি 2000 টেমা কিছুমান টেমাত খালী আছে আৰু কিছুমান টেমাত কিন্তু ড্ৰাগছ ভৰ্তি হৈ আছে আৰু এটা সম্পূৰ্ণ সাবুনৰ দৰে যি পেকেট থাকে হিৰইনৰ ইয়াত জব্দ কৰিছে লগতে টকাও জব্দ কৰিছে
আৰু এই যে ঘটনাত যে জিপি সভাপতি গৰাকী মোহাম্মদ আব্দুল কৰিম তেওঁক গ্ৰেপ্তাৰ কৰিছে লগতে তেওঁৰ যে দুগৰাকী পুত্ৰ আছে পুত্ৰ মামুন আহমদ আৰু ৰিপুন আহমেদকো গ্ৰেপ্তাৰ কৰিছে আৰু এই বেহাত জড়িত একে ঘৰৰ ভিতৰতে তেওঁলোকৰ ভাতৃৰ ঘৰ আছিল ভাতৃ বুৰানুদ্দিন আৰু আব্দুল হুছেইনকো আৰক্ষীয়ে আটক কৰিছে গতিকে এক ডাঙৰ ঘটনা বৰ্তমানে কিন্তু আৰক্ষীয়ে আৰু কোন জড়িত থাকিব পাৰে এয়ালৈ তেওঁলোকে সকলো প্ৰচেষ্টা চলাই আছে কিমান দিন ধৰি এনেদৰে ড্ৰাগছৰ বেহা চলাই আহিছিলে পৰিয়ালটোৱে ৰচিতা নিশ্চয়কৈ তেওঁলোকে যিটো জানিব পৰা মতে বহুত দিনৰ পৰাই এনেকে চলাই আছে আৰু আৰক্ষীৰ হাততো এনেকে তথ্য আছিলে যেন তেওঁলোকে দীৰ্ঘদিন ধৰি বেহা চলাইছে কিন্তু যেহেতু ইমান এটা শক্ত এটা প্ৰমাণ নাছিল গতিকে তেওঁলোকে ধৰিব পৰা নাছিল কিন্তু এটা তথ্য অনুসৰি আৰক্ষীয়ে একেবাৰে শক্ত তথ্য লাভ কৰে আৰু ইয়াৰ পাছতে অভিযান চলায় আৰু দেখা গৈছে যে তেওঁলোকে দীৰ্ঘদিন ধৰি ড্ৰাগছ বেহা চলাই আছিল ইয়াৰ একেবাৰে কথাটো একেবাৰে সত্য প্ৰমাণিত হ'ল যাৰ বাবে এনেদৰে যি 31 গ্ৰাম ড্ৰাগছ সহ আৰু বাকী যি ড্ৰাগছৰ কণ্টেইনাৰ বা নগদ টকা আৰক্ষীয়ে এয়া কিন্তু আমাক স্পষ্টকৈ জনাইছে যে যি টকা উদ্ধাৰ হৈছে এয়া কিন্তু ড্ৰাগছৰ বেহাৰ টকাই বুলি তেওঁলোকে অনুমান কৰিছে ধন্যবাদ জনাইছো কৰিছে আপোনালৈ আৰু কৰিমগঞ্জৰ পৰা গৰিষ্ঠ নদীয়ে জনালে যে এটা সম্ভ্ৰান্ত পৰিয়াল কৰিমগঞ্জৰ পিৰছ গাঁও পঞ্চায়তৰ কংগ্ৰেছ সভাপতি ঘৰতে এনেদৰে ড্ৰাগছৰ বেহা দীৰ্ঘদিন ধৰি চলি আহিছিল আৰু গাঁও পঞ্চায়তৰ পুত্ৰ লগতে তেওঁৰ ভাতৃও সমগ্ৰ এই ড্ৰাগছ সৰবৰাহৰ সৈতে জড়িত হৈ পৰিছিল গোটেই পৰিয়ালটোৱে জড়িত হৈ পৰিছিল দীৰ্ঘদিন ধৰি আৰু সম্ভ্ৰান্ত পৰিয়ালৰ হোৱাৰ বাবে তেওঁলোকে কোনেও আচলতে আঙুলি টোৱাবলৈ সাহসো কৰা নাছিল পৰৱৰ্তী সময়ত আৰক্ষীয়ে গোপন সূত্ৰৰ পম খেদি তেওঁলোকৰ ঘৰত অভিযান চলায় আৰু বৃহৎ পৰিমাণৰ ড্ৰাগছৰ এইসমূহ কণ্টেইনাৰ জব্দ কৰিছে বৃহৎ পৰিমাণৰ হেৰইন উদ্ধাৰ কৰিছে 2000টা খালী কণ্টেইনাৰ লগতে 3 লাখ টকা জব্দ কৰিবলৈ সক্ষম হৈছে নৱবৰ্ষৰ পহিলা দিনটোতে কইনা ধৰাত কংগ্ৰেছৰ ক্ষমা কৰিব বছৰটোৰ প্ৰথমখন কেবিনেট বৈঠক আয়োজন কৰি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই গ্ৰহণ কৰিলে বহুকেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত ইয়াৰ ভিতৰত মুখ্যমন্ত্ৰীৰ কনভয়ৰ গাড়ীৰ সংখ্যা হ্ৰাস পাব প্ৰাক্তন মুখ্যমন্ত্ৰীসকলে পোৱা চৰকাৰী ঘৰ আৰু নিৰাপত্তাৰক্ষী প্ৰত্যাহাৰ আৰু জনপ্ৰতিনিধিৰ দেহৰক্ষী প্ৰত্যাহাৰৰ অন্যতম সিদ্ধান্ত গ্ৰহণ কৰা হয় নতুন বছৰৰ পহিলা দিনটোত হিমন্ত বিশ্ব শৰ্মাৰ কেবিনেট বৈঠক কেবিনেট বৈঠকত গৃহীত হ'ল বহু গুৰুত্বপূৰ্ণ সিদ্ধান্ত ৰাজনৈতিক নেতাৰ পৰা পিএছঅ প্ৰত্যাহাৰ কৰা হ'ব পিএছঅ পাব সাংবিধানিক পদবীধাৰীয়েহে পিএছঅ কাৰো ষ্টেটাছ চিম্বল হ'ব নালাগে 4টা বেটেলিয়ন only for providing security 4,240 people has been deployed only on giving personal security সকলোৰে যদি 1 লাখ টকা দৰমহা বুলি ধৰি লয় 400 crores Assam is investing only on providing personal security. Political leader hatat ase 2,526 protectee. Retired chief secretary, principal secretary, commissioner, they have 854. Judicial officer hatat ase 546. Businessmen, PSU, youth, student leader, তেওঁলোকৰ আগত আছে 167 টি ষ্টেট মেনেজাৰৰ হাতত আছে 40 আৰু ফৰ্মাৰ মিলিটেন্ট তেওঁলোকৰ আগত আছে 52 after the security review SPs will have a power to give PSU only for 10 days DGP and ADG SB will have the power to give security for the maximum period of 30 days beyond that it has to be approved by chief minister we are going to reduce it to half now and gradually ami ahomot peace ahar loge loge we want to reduce it that a PSU cannot become a status symbol june status hisabe loi ase retired government officer retired politician so nobody will be getting so that changes we are bringing cabinet বৈঠকৰ পিছতে বছৰটোৰ প্ৰথমটো দিনত সংবাদ মাধ্যমৰ সম্পাদক আৰু জ্যেষ্ঠ সাংবাদিকৰে বাৰ্তালাপত মিলিত হয় মুখ্যমন্ত্ৰীগৰাকী এই বাৰ্তালাপৰ সময়তে মুখ্যমন্ত্ৰীয়ে ক'লে প্ৰাক্তন মুখ্যমন্ত্ৰীসকলে এতিয়াৰে পৰা নাপাব চৰকাৰী গৃহ নাপাব নিৰাপত্তাৰ শংকা নাথাকিলে পিএছঅ তৰুণ গগৈ ডাঙৰীয়াৰ দিনত অসমত এটা সিদ্ধান্ত লোৱা হৈছিল যে যিমান মুখ্যমন্ত্ৰী হ'ব
তেওঁলোকে এটা ঘৰ পাব আৰু মুখ্যমন্ত্ৰীৰ সময়ত থকা সিকিউৰিটিটো সদায় পাই থাকিব Today we have taken a decision that prospectively Prafulla Kumar Mohantor কোনো অসুবিধা নহয় but from me onwards no former chief minister will get security or government houses except তেওঁ যদি কিবা threat থাকিব to security review committee দিব but not because of office এতিয়া আছিল security threat থাকক না থাকক for because of his office he was entitled for a good house and a complete security so today cabinet has decided that from me former chief minister will not be entitled for any privileges এই গুৰুত্বপূৰ্ণ সিদ্ধান্তটো লোৱাৰ পিছত মুখ্যমন্ত্ৰীৰ নিজা কনভয়ত গাড়ীৰ সংখ্যা হ্ৰাস কৰাৰ সিদ্ধান্তও লয় মুখ্যমন্ত্ৰীয়ে ক'লে কনভয়ত গাড়ীৰ সংখ্যা 22ৰ পৰা 7-8লৈ হ্ৰাস পাব কনভয়ত ইমান গাড়ীৰ প্ৰয়োজন নাই আজি আমি এটো সিদ্ধান্ত লৈছো যে গুৱাহাটীত আগতে সিএমৰ কনভয়ত গাড়ী 22 খন আছিল so now it will be reduced to 7 to 8 কেইটামান প্ৰটোকল থাকিব লাগে যে মানে এজন সিএমৰ লগত এসপি থাকে এটা ডিআইপিআৰ টিম থাকে so দুখন তেনেকুৱা গাড়ী হৈ যায় so basically with CM there will be very skeleton people যে গুৱাহাটী সিটিত যদি গুৱাহাটীত কিবা সিএমৰ গাত অ্যাটাক হয় ডিজিপি will be responsible but it will be a general security এয়া হল বছৰৰ পহিলা দিনটোত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা কেবিনেটে লোৱা অতি গুৰুত্বপূৰ্ণ সিদ্ধান্ত কেমেৰা পাৰ্চন সঞ্জয় বৰাৰ সৈতে বিজু কুমাৰ ডেকাৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট গুড মৰ্নিং এথিনৰ সময় হৈছে আনটি পিৰতে বুজিছে বাতৰ শেষ অংশলৈ 2022ৰ ভিতৰত অসমত সম্পূৰ্ণ শান্তি স্থাপনৰ বন মুখ্যমন্ত্ৰীৰ পৰশ বৰুৱাৰ সৈতে আলোচনাৰ গতি যোগাত্মক দিশত চলা বুলি সদৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আলোচনাৰ অনুঘটক বুলি কৈ মুখ্যমন্ত্ৰীৰ ঘোষণাক আদৰিলে পৰশ বৰুৱাই কেনেকৈ আগবাঢ়িছে পৰেশ বৰুৱা নেতৃত্বাধীন আলফা চলিনৰে আলোচনা বছৰৰ পহিলা দিনটোত ইতিবাচক আলোচনাৰ কথা ক'লে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই একপক্ষীয় যুদ্ধবিৰতি ঘোষণাৰে আলোচনাৰ প্ৰতি সদিচ্ছা জনোৱা পৰেশ বৰুৱা নেতৃত্বাধীন আলফা চলিনৰ প্ৰতিও কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে সদিচ্ছা প্ৰদৰ্শন কৰিছে এই কথা উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে ক'লে আমি শেষৰ আৰম্ভণি কৰিব বিচাৰিছো এনেকুৱা কমপ্লিকেটেড ইস্যু ৰিজলভ কৰাৰ আগতে ইউ হেভ টু গো ভেৰি স্লো এণ্ড কেয়াৰফুল ৱে চ' মই ভাবো ইট ইজ এ বিগিনিং অফ এন এণ্ড মানে এটা পিচফুল চিটুৱেশ্যন হ'বগৈ that beginning has been now there beginning to আমি দেখা পাইছো মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাৰ এই ইতিবাচক ঘোষণাৰ পিছতে আলফা চলিনৰ সভাপতি পৰেশ বৰুৱাই জনালে আদৰণি নিউজ 18 লৈ ফোন কৰি পৰেশ বৰুৱাই ক'লে মুখ্যমন্ত্ৰীৰ কথাখিনি যোগাত্মক আমি যোগাত্মক মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মা আলোচনাৰ অনুঘটক যেতিয়া ৰাষ্ট্ৰপক্ষ যেতিয়া ধনাত্মকভাৱে কথা বতৰা কয় নিজৰ বক্তব্য ৰাখে তেতিয়া সংযুক্ত মুক্তি বাহিনী অসম স্বাধীনেও সদায় ধনাত্মকভাৱে উত্তৰটো দিয়ে যদি ৰাষ্ট্ৰপক্ষ ধনাত্মক হয় আমিও ধনাত্মক হ'ম আশা কৰাটো খুবেই স্বাভাৱিক আশা চবৰ নিজৰ নিজৰ পাৰচেপশ্যন থাকে আৰু আমাৰ ফালৰ পৰা যিটো কৈছো যে তেখেতকে দায়িত্ব দিছে বুলি কৈছে আমি তেখেতক মেডিয়েটৰ বুলি আমি মানে ভবা নাই বা তেনেকৈ গণ্য কৰা নাই তেখেতে ইণ্টাৰলোকেটৰ বুলিও আমি গণ্য কৰা নাই তাৰ ওপৰত আমি চিন্তা কৰি তেখেতক কেটালিষ্ট বুলি কৈছো এজন কেটালিষ্ট বুলি শব্দটো যেতিয়া প্ৰয়োগ কৰোঁ কি কাৰণে কি গুণ থাকিব লাগিব নিশ্চয় আপোনালোক মানে অসমৰ গুণীজ্ঞানী মানুহসকলে নিশ্চয় বুজি পাইছে মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই আলোচনাৰ ক্ষেত্ৰত লোৱা উদ্যোগক আদৰণি জনাই পৰেশ বৰুৱাই লগতে ক'লে দিল্লীয়ে মুখ্যমন্ত্ৰীৰ কথা নুবুজিলে দুৰ্ভাগ্যজনক হ'ব তেওঁ দিল্লীৰ নেতৃত্বক বুজাব পাৰিব বুলি আমি বিশ্বাসী এই বিষয়টো এই জ্বলন্ত বিষয়টো যে সমাধান কৰিব লাগে দূৰ হৈছে যে সমাধান কৰিব নোৱাৰিলে অসমৰ কি অৱস্থা হয় কথাটো নিশ্চয় বুজি পাইছে আৰু তাৰ পৰিপ্ৰেক্ষিতে যে তেখেতে বুজাব পাৰি